নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। পোনপ্ৰথমে আমি ওলাই যাওঁ বুলি ভাবিলোঁ আৰু বাটতে ৰমেশ ককাইদেউক পালোঁ। তেখেতৰ সুস্বাস্থ্য কামনা কৰিব সকলোৱে। আৰু আমি আচলতে আপাহঁতৰ ঘৰলৈ গৈছিলোঁ। তেখেতৰ যিহেতু অসুস্থ বুলি গম পাই আমি খবৰ কৰিবলৈ গ'লোঁ। তাৰপিছতে ৰঙা চাহ খালোঁ দেই। এনেকৈ ৰঙা চাহ কোনে কোনে ভাল পায় ক'বচোন। তাৰপিছতে তেখেতৰ লগত বাৰু কথা বতৰা পাতিলোঁ, অসুস্থতাৰ বিষয়ে জানিলেও, গম ল'লোঁ। আমাৰ এখেতে আকৌ কণ জলকীয়া পুলি ল'লে আৰু লেটেকু পুলি ল'লে। তাৰপিছত বাৰীতে থকা কণ জলকীয়া কেইটামান লৈও অহা হ'ল। বাৰীত আকৌ বৰ ধুনীয়াকৈ কচুনি বাৰীখন পাতিছে, অৰ্থাৎ কচু ৰুইছে আৰু বিভিন্ন ৰকমৰ ফুল আছে। তেওঁ আকৌ মোক ফুলৰ পুলিও দিছে দেই এটা। তাৰপিছত তেওঁলোকৰ লগত কথা পাতি আহিলোঁ আৰু সন্ধিয়ালৈ আকৌ আমাৰ জাগতি ঘৰ এয়া ভাগত এভাগি গৈছিলে। যিহেতু নতুন বছৰ ঘৰখনৰ হৈ ভাগত ভাগি আমি শুনিলোঁ আৰু আপোনালোককো শুনাইছোঁ অলপ। তাৰ পাছতে আমাৰ এই খুৰীগৰাকীৰ লগত কতিটো কথা পাতি আছোঁ, কাম কৰিছোঁ। গৃহস্থৰ মেইন সেৱা ভাগ হ'ল। তাৰ পাছতে সিদ্ধ মুঠি আমি সকলোৱে গ্ৰহণ কৰি ঘৰা ঘৰি গুচি আহিলোঁ। যিহেতু বতৰো বেয়া আছিল। আজিলৈ বাই।